মেঘালয় নহ'ব ইয়াত, মেঘালয় বেক, মেঘালয় একো নচলিব ইয়াত, বেক চিধা চিধি নিজৰ জেগাত যাওক, বেক বেক বেক, বেয়া নাপাব দেই, বেয়া নাপাব, বেক। কি নাম নাম হা ঘৰ ক'ত ক'ত ঘৰ? বেয়া নাপাব দেই, বেয়া নাপাব, এইটো মানা আছে, ইয়াত নহ'ব। नहीं 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 नहीं, आप इधर उधर नहीं जा सकते, पूरा पूरा शिलोंग जाओ, ये क्रॉस मत करो, क्रॉस मत करो। बैक बैक, हाँ हाँ रखा दे, हाँ ना ना যাবলৈ নিদিয়ে ना। मेघालय में जाके बोल देना जो परसों जो गलती किया था ना, इसके लिए आप लोगों को ये हालत हुआ है, ठीक है? बोल देना। आप लोग तो आम आदमी है, आप लोग को कुछ नहीं करेगा, आम आदमी है ना, इसलिए कुछ नहीं करेगा। हम लोग तो मेघालय केएसयू जैसे जंगली नहीं है ना। आप जाइए, अभी आप जाइए, सीमेंट बनाने के लिए बोलो। नहीं 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 जा पाएगा, नहीं जा पाएगा, नहीं नहीं, आप लोग आम आदमी है, आप लोग कुछ नहीं करेगा, लेकिन गाड़ी आगे नहीं जाएगा, गाड़ी आगे जाने नहीं देगा। स्टार्ट बंद करो यार, কোনো একো বেয়াকে একো নকবা দেই, এইবোৰ ড্ৰাইভাৰ চালক মানুহ বেয়াকে ক'ব নালাগে। পৰিৱেশ পৰিৱেশ ইয়াৰ এখনো ML গাড়ী আহিবলৈ দিয়া নাই। আপুনি সেইফালে চালেও দেখিব, মই দেখাই দিছোঁ এবাৰ। এইবিলাক যিবিলাক গৈছে কেৱল AS ৰেজিষ্ট্ৰেশ্যন, অসম ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী, আৰু ইয়াত এখনো ML ৰেজিষ্ট্ৰেশ্যন গাড়ী যাবলৈ দিয়া নাই। চৰকাৰৰ সহযোগিতা আৰু অসম পুলিচ প্ৰশাসনৰ সহযোগিতা আমি কামনা কৰিছোঁ। ML ৰেজিষ্ট্ৰেশ্যন গাড়ী এটা কাৰণে যাবলৈ দিয়া হোৱা নাই যে যোৱা এদিন দুদিনৰ আগত খুব বেয়াকৈ মাৰপিট কৰিছে। ইতিমধ্যে মই পৰিৱেশ বৰ্ণনা কৰিব নালাগে, ইয়াত খালি ML ৰেজিষ্ট্ৰেশ্যন এখনো গাড়ী যাব নোৱাৰিব। আমাৰ কেন্দ্ৰীয় নেতা শৃংখলা কৈথৰ্যৰ কথাখিনি আখৰে আখৰে আমাৰ ইয়াৰ প্ৰত্যেকজন ব্যক্তি আমি পালন কৰিছোঁ। ইয়াত এখনো যাবলৈ দিয়া নহ'ব ML ৰেজিষ্ট্ৰেশ্যন গাড়ী, ML যাবলৈ দিয়া নহ'ব। বেক বেক, পিছে যাইয়ে, পিছে পিছে, ইয়াত যাবলৈ নাই দিয়া। বিলাসী থানা অসমৰ লগতে বিভিন্ন দল সংগঠনৰ ব্যক্তিসকল, প্ৰতিবাদকাৰীসকল আহিলেই। তপন আহিলা? লাইভত আছো। এইখিনি আমাৰ গোটেই সংগঠনৰ ল'ৰা, প্ৰতিবাদকাৰী। তাতে বহিম, তাতে বহিম। লাইভত আছো, লাইভত। এইটো বিশাল খুব সক্ৰিয়ভাৱে লাগি আছে, ঠাকুৰী দা, গোটেইখিনি আছে। এখন পাৰি পিনে ধুনীয়াকৈ ইয়াতে বহো। ভালকে জোকাই লওক, গোটেই ধূলি আছে ইয়াতে। পৰিস্থিতি নিয়ন্ত্ৰণলৈ নহালৈকে, মেঘালয় চৰকাৰে ক্ষমা নোখোজালৈকে, আমাক ক্ষতিপূৰণ নিদিয়ালৈকে, এখন মিজোৰামৰ এখন যাব দে, ডাক পাৰ্চেলৰ গাড়ীখন। ভালে আছা? লাইভত আছো। কেনেকুৱা, ঠিকে চলিছে? বঢ়িয়া বঢ়িয়া, সুন্দৰ। এই প্ৰতিবাদ দীঘলীয়া হ'ব, দীঘলীয়া দিনৰ হ'ব প্ৰতিবাদ, অলপ দীঘলীয়া দিনৰ হ'ব। চেলফি চেলফি নাই, ভিডিঅ' হৈ আছে, ঠিক কৰি ল, ঠিক কৰি ল। হ'ব হ'ব। চকুমা কি ক'বা? লাইভত আছো। হয়, অতিকৈ দুৰ্ভাগ্যজনক ঘটনা আমি সকলোৱে গম পাইছোঁ। আমাৰ চুবুৰীয়া ৰাজ্যবোৰে বাৰম্বাৰ আমাৰ অসম আৰু অসমীয়াৰ ওপৰত এনেকুৱা ধৰণৰ নিৰ্যাতন চলাই আহিছে, কিন্তু আমি অসমীয়া মানুহখিনি সহজ সৰল বুলিয়েই যদি আমাৰ মূৰৰ ওপৰত যদি কান্দত নাচিবলৈ চেষ্টা কৰে, তেনেহ'লে আমাৰ আপত্তি আছে আৰু ক'বলগীয়া আছে। আজি দেখিছে জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলো এই যোৰাবাটত আমি গোট খাইছোঁ, আৰু গোট খাই এটা বাৰ্তা আমি দিবলৈ বিচাৰিছোঁ যে আমি সমগ্ৰ অসমবাসী একগোট হৈ আছোঁ। আৰু মেঘালয়ে যি আমাৰ ওপৰত অত্যাচাৰ কৰিছে, তেওঁলোকে যি এক গণতান্ত্ৰিক প্ৰতিবাদৰ গইনালৈ তেওঁলোকে ফাঁচি
আপোনাৰ এটা প্ৰতিবাদী কাৰ্যসূচী লৈছিল আৰু তাৰে গইনালৈ আমাৰ অসমৰ গাড়ীবিলাকক টাৰ্গেট কৰি তেওঁলোকে ভাঙিছে আৰু আমাৰ মানুহক আহত কৰিছে, মাৰপিট কৰিছে। এনেকুৱা ধৰণৰ কাৰ্যক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু এটা কথা স্পষ্ট, যদি ভাবিছে যে আমি এইবোৰ বস্তু চাই থাকি শান্ত হৈ থাকিম, তেওঁলোকে মূৰ্খৰ চকুত বাস কৰিছে। যদি ধৈৰ্যৰ সীমা ছিঙি যায়, যদি সিফালৰ পৰা আক্ৰমণ কৰিয়ে থাকে, এইফালৰ পৰাও কিন্তু প্ৰত্যাক্ৰমণ হ'ব, এই কথাটো স্পষ্ট। মই দেৰিকে কৈ আছো, মই অলপমান লাইভত আছো, মানুহখিনিক অলপমান দেখাব বিচাৰিছো। বিভিন্ন দল সংগঠন, বিভিন্ন ব্যক্তিসকল আহিছে, ইয়াতে আছে সকলোবিলাক। অসম পুলিচৰ আমাৰ বিষয়াসকল ইয়াতে আছে, সহযোগিতা সকলোৱে আগবঢ়াইছে। এনএল যাব দিয়ক, অনলি এম এল। ভালে আছা? ভালকে কাম কৰিছা, বঢ়িয়া। জয় আই অসম, জয় আই অসম। খালি কোনো একো ভাঙিব মেলিব নালাগে হা। শান্তিপ্ৰিয়, যাতে অসম পুলিচ আৰু চৰকাৰে যাতে চল নাপায়। অসমীয়া মানুহে, অসমৰ প্ৰতিবাদকাৰীয়ে খুব শান্তিপ্ৰিয় এটা প্ৰতিবাদ চলাই আছে, য'ত কোনো গাড়ী ঘোঁৰা ভঙা নাই, কোনো ইনডিচিপ্লিন কোনো এক্টিভিটিজ কৰা নাই। মই দেখাই দিব বিচাৰিম। চিধা। ভালে আছা? ভাল ভালে আছে। এক মিনিট, মই বাইকটা ললো। আমাৰ বিল আছে অসম আপোনাৰ কামৰূপ জিলা সমিতিৰ সভাপতি আছে আমাৰ দীপ। কি ক'বা দীপ? প্ৰথম এটা কথা যে অসম চৰকাৰ মেৰুদণ্ডহীন, যাৰ কাৰণে আজি অৰুণাচলীৰ পৰা, নাগাৰ পৰা, মেঘালয়, খাচীখিনিৰ পৰা, তাৰ সেইখিনি বাৰু বাদেই দিলোঁ, ঘৰৰ ভিতৰতে বিহাৰী, বঙালী, মাৰোৱাৰীৰ পৰা মাৰ খাই আছেও আমাৰ অসমীয়া। এই অৱস্থা, গতিকে ক'বই লাগিব যে মেৰুদণ্ডহীন চৰকাৰ আমাৰ অসমৰ বৰ্তমান। গতিকে চৰকাৰ নিজৰ যিটো মানে শীলতা আছে সেইটো দেখাওক, মেঘালয় চৰকাৰৰ কি আলোচনা কৰিব বিচাৰে কৰক, আৰু এই পৰিস্থিতি অতি সোনকালে ঠিক কৰক, অন্যথা এই আন্দোলন অনিৰ্দিষ্টকাললৈ চলিব। আমাৰ ছেক্ৰেটাৰী আছে কামৰূপ জিলা সমিতি, কি ক'বা? বিক্ৰম কোচ। অতি মানে ভয়ানক হৈ পৰিছে যে অসমতো আমাৰ মাৰোৱাৰী, বেংগলী, বিহাৰীৰ পৰা অসমীয়াকেইটাই মাৰ খায়, আজি অৰুণাচলীয়ে মাৰিব, আজি ক'ৰবাত মেঘালয়ত মাৰিব। আচলতে অসমীয়াখিনি ক'ৰবাত নহয় ক'ৰবাত মানে নিৰাপত্তাহীনতাত ভোগা নিচিনা হৈ পৰিছে। গতিকে এই কথাখিনিকে এটা ভূপেন হাজৰিকাৰ কথা মনত পৰে। তেতিয়াই কৈ থৈ গৈছিলে যে আজিৰ অসমীয়াই নিজক নিচিলে অসম বগনীয়া হ'ব যিটো কথা। আচলতে আমাৰ অসমীয়াই ক'ৰবাত নহয় ক'ৰবাত নিজৰ নিৰাপত্তাহীনতাত ভুগিছে নেকি, এটা ডাঙৰ প্ৰশ্ন। গতিকে খুব কম সময়ৰ ভিতৰত মেঘালয় চৰকাৰ আৰু অসম চৰকাৰৰ এটা মানে দুয়োপক্ষই এটা ভাল সিদ্ধান্তত উপনীত হ'ব লাগে, অন্যথা এটা ভয়ানক পৰিৱেশলৈকে আকৌ গতি কৰিব। ধন্যবাদ। পৰিৱেশ সেৱা দেখাই দিছোঁ। ইয়াত কোনো ML এখনো গাড়ী যাবলৈ দিয়া নাই, অকল ML বিলাক বাছি যেনেকে MLA বাছি মেঘালয় যেনেকে AS বাছি পেলাই তেওঁলোকে মাৰপিট কৰিছিলে, ঠিক তেনেকৈ এতিয়া যোৰাবাটত ML এখনো গাড়ী যাবলৈ দিয়া হোৱা নাই। আৰু অসমৰ গাড়ীবিলাক তালেতো যোৱাই নাই, কিন্তু ইয়াতো তাত তেওঁলোকক গাড়ীও এটা আহিবলৈ দিয়া নাই। ইয়াত দেখাই দিছোঁ চব প্ৰতিবাদকাৰী এনেকৈ বহি আছে, বিভিন্ন প্ৰান্তৰ পৰা আহিছে। ইয়াত এখন ML গাড়ী যাব নোৱাৰিব। ML গাড়ী তেওঁলোকক অৰ্থনৈতিকভাৱে এইখিনি মুখ ঠেকেচা বা এটা প্ৰকাণ্ড স্বৰ অসমৰ প্ৰতিবাদকাৰী জনসাধাৰণৰ তৰফৰ পৰা। অনখন বহি বলা চবে অনখনত বহি দিওঁগে বলা। ভাইহঁত আহি যা, ভাইহঁত চিঞৰটা মাৰ। মোৰ ডাইলগটো চবচে পুৰণা ডাইলগ, জয় অসম। নাই এইবাৰতো নহ'ব, প্ৰত্যেকবাৰে ক্ষমা কৰি থাকিম, এইটোতো কেতিয়াও কোনো কাৰণত নহয়। আক্ৰমণ কৰাটো গ্ৰহণযোগ্য নহয়, অকল মেঘালয় বুলি নহয়, প্ৰতিখন ৰাজ্যত, মেঘালয় হওক, নাগালেণ্ড হওক, থেংক ইউ। মণিপুৰ হওক, অৰুণাচলী হওক, লাহে যাব, গাড়ী লাহে লাহে চলাব। তেওঁলোকে যদি এতিয়াই শুধৰণি লয়, তেতিয়া অনাগত দিনত কিন্তু তেওঁলোকৰে অসুবিধা হ'ব। ইয়াত সম্পূৰ্ণৰূপে তেওঁলোকক আহা বন্ধ কৰি দিয়া হ'ব। সকলোবিলাক আহি পাইছেহি। মাইনা আহিছে মোৰ মিছা। গতিকে সামগ্ৰিক পৰিৱেশটো মই দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু আমাৰ সংগঠনৰ বিল আছে তেনে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন জিলা সমিতি, আঞ্চলিক সমিতিবিলাক আহি পিনে ইতিমধ্যে বহিছেহি।
চব বহি দিয়ক, চব বহি দিয়ক, মানৱ বহ, চবে বহি দিয়ক, চবে বহক। মানৱ ককাই ঘূৰাই দিম। এইটোক নোকাওঁ মই। Lole